আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, জুবিনক লক্ষ লক্ষ টকা মাননি দি 5 বছৰমান অনুষ্ঠান কৰা বন্ধ কৰাই দিলেই জুবিনৰ লেবেল, দম্ভ, মাতলাবি চব ফাটি যাব। জুবিন গাৰ্গে হয়তো এইটো কাৰণে ৰাজীৱ খদিয়া ডাঙৰীয়াক চিনি নাপালে, জীৱিত কালতে হওক বা মৃত কালৰ পাছতো এইটো কাৰণে চিনি নাপালে, হয়তো ৰাজীৱ খদিয়া দেৱৰ বাৰ্থডে। গাইজ পবিত্ৰতাৰ প্ৰথম শ্বটটো চালে আপোনালোকে। এবাৰ লাষ্টত শ্বটটো চাব, এই ফাৰ্ষ্টৰখিনি আৰু লাষ্টৰখিনি কিবা মিল আছেনে নাই আপোনালোকে চাব, কমেণ্ট কৰি জনাব মিল আছেনে, ক'ত মিল আছে ক'ত মিল নাই। এই প্ৰথমতে কৈছে জুবিন দাক গালি পাৰিছে, আৰু লাষ্ট টাইমত পবিত্ৰতাই কি ক'লে, গালি পাৰে নে গালি নাপাৰে, আৰু কাক কৈ এই কথাখিনি কি মিল আছেনে আপোনালোকে ভিডিঅ' কমেণ্ট কৰি জনাব। আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, জুবিনক লক্ষ লক্ষ টকা মাননি দি 5 বছৰমান অনুষ্ঠান কৰা বন্ধ কৰাই দিলেই জুবিনৰ লেবেল, দম্ভ, মাতলাবি চব ফাটি যাব। জুবিন গাৰ্গে হয়তো এইটো কাৰণে ৰাজীৱ খদিয়া ডাঙৰীয়াক চিনি নাপালে, জীৱিত কালতে হওক বা মৃত কালৰ পাছতো এইটো কাৰণে চিনি নাপালে, হয়তো ৰাজীৱ খদিয়া দেৱৰ বাৰ্থডে নিউজ লাইভে আয়োজন নকৰিলে, ৰেঞ্জ ৰভাৰ গ্ৰিপ্টত নোপোৱা বাবেই হয়তো ৰাজীৱ খদিয়াক হয়তো জুবিন গাৰ্গে বৰ্তমান সময়ত চিনি নাপায়। আপোনালোকে এটা কথা কওক, বৰ্তমান সময়ত জুবিন গাৰ্গ অসমৰ বাবে সম্পদ নে আপদলৈ ৰূপান্তৰিত হৈছে? এটা কথা ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াক হয়তো জীৱনকালত 30,000 গান গাব পাৰে, কিন্তু ৰাজীৱ খদিয়া ডাঙৰীয়াৰ 30টা গানে যথেষ্ট জুবিনৰ লগত ফেৰ মাৰিবৰ বাবে। কেইটামান কথা ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াই মঞ্চতে আধাতে অনুষ্ঠান সামৰি গুচি যায়, কিন্তু ৰাজীৱ খদিয়া ডাঙৰীয়াই তেনেকুৱা হয়তো কৰা নাছিল, সেইবাবে হয়তো জুবিন গাৰ্গ ডাঙৰীয়াই মৃত হোৱাৰ পাছতো ৰাজীৱ খদিয়া ডাঙৰীয়াক চিনি নাপায়। ৰাজীৱ খদিয়া ডাঙৰীয়াৰ গীতত হয়তো বোকা ডান্স তলত কৰিব নোৱাৰিলে, সেইবাবে ভাইৰেল নহ'ল, আৰু সেইবাবে হয়তো জুবিন গাৰ্গ ডাঙৰীয়াই চিনি নাপায়, লগতে আংগু পাংগুৱেও চিনি নাপায়, কেনেবাকৈ হ'লেও জুবিনৰ কাণত কথাটো পেলাব নোৱাৰিলে। জুবিন গাৰ্গৰ দৰে হয়তো মঞ্চত মদ খাই মাতলাবি কৰিব নোৱাৰিলে, সেইবাবে হয়তো ৰাজীৱ খদিয়াক বহুজনে চিনি পোৱাৰ পৰা বিৰত থাকিল। হয়তো মঞ্চত ৰাজীৱ খদিয়া ডাঙৰীয়াই অবাইচ মাত মাতি নানা ধৰণৰ অভদ্ৰামী কৰি মঞ্চ হিলাব নোৱাৰিলে বাবে হয়তো ৰাজীৱ খদিয়া ডাঙৰীয়াক আজি একাংশই চিনি নাপাওঁ বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াই যদি ৰাজীৱ খদিয়া ডাঙৰীয়াক চিনি নাপাইছিলে তেতিয়াহ'লে 4 ডিচেম্বৰ 2015 তেখেতৰ পেজটো চাগে তেখেতেই চলায় বা অন্য কোনোবাই চলায়, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ একাউণ্টৰ পৰা আপোনালোকে চাই লওক, 4 ডিচেম্বৰ 2015ত এই যি এলবাম ওলাইছিলে, এই এলবামটোত একেলগে তেখেতলোকে গীত কৰিছিলে। কেইটামান ব্ৰেণ্ড চিনি পায় জুবিন গাৰ্গৰ আংগু পাংগুসকলে। জুবিন গাৰ্গক শিল্পী হ'বলৈ আপোনালোকে শিকাওক, গান গালেই গায়ক হে কেৱল মাত্ৰ, শিল্পী হ'ব নোৱাৰে। শিল্পীৰ যি বিশেষ গুণ লাগে, সেই গুণখিনি হয়তো ৰাজীৱ খদিয়া ডাঙৰীয়াৰ ক্ষেত্ৰত পাইছিলে, আৰু সেইবাবে আজি ৰাজীৱ খদিয়া দেৱ বৰ্তমান সময়ত মৰিও অমৰ হৈছে। ইমান তীৰ্যক আৰু ঘৃণনীয় মন্তব্য কৰিবৰ বাবে এজন শিল্পীৰ প্ৰতি অকণো বেয়া নালাগিলনে? বাৰে বাৰে কথাটো মনলৈ আহিছে, প্ৰতি দুখ লাগিছে। জুবিন গাৰ্গৰ পৰা অন্ততঃ কোনো অসমবাসীয়ে এনেকুৱা ধৰণৰ মন্তব্য আশা কৰা নাছিলে। অসমৰ সম্পদ বুলি ভবা হয় জুবিন গাৰ্গক। হয়, জুবিন দাক মই সমালোচনা কৰা নাই, কিন্তু জুবিন দাক শুধৰণি হোৱাৰ সময় সমাগত। ইয়াৰ পূৰ্বেও মই কেইবাবাৰো ভিডিঅ' বনাইছোঁ বা বিভিন্নজনে বনাইছে, কিন্তু তাৰ মাজতে মই এজন। কিন্তু জুবিন দা সলনি হোৱাটো সকলোৱে কাম্য কৰে। আপুনি এটা কথা মন কৰিব, জুবিন দাক কোনেও হেৰুৱাব নিবিচাৰে। জুবিন দা হৈ থাকক। জুবিন দাই সমাজৰ বাবে যিমানখিনি কৰিছে আমি সেয়া ডিনাই কৰা নাই। জুবিন দাই দুখীয়া মানুহক দান কৰে, সেয়া আমি ডিনাই কৰা নাই। কিন্তু জুবিন দাই কি শিক্ষা দিবলৈ গৈ আছে, কি ক'বলৈ গৈ আছে, সমাজখনক কি এটা বাৰ্তা দিবলৈ গৈ আছে। আমি শিল্পী বুলি কাক ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ পাৰ্বতী প্ৰসাদ বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া, মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া, বৰ্তমান সময়ত ৰাজীৱ খদিয়া ডাঙৰীয়াক। আমি তেখেতলোকক জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতলোকক আমি শিল্পী বুলি ক'ব পাৰোঁ। তেখেতলোকে মাৰ্গদৰ্শন দেখুৱাই থৈ গৈছে। তেখেতলোকৰ গীতত জীপালতা এটা আছে, তেখেতলোকৰ গীতত জাতীয়তাবোধ জাগ্ৰত হয়। কিন্তু জুবিন দাই গান গালে কি হয়? বোকা বোকা ডেন্স কৰিবলৈ মন যায় সকলোৰে। ৰাজীৱ খদিয়া ডাঙৰীয়াৰ যি গীত আছিলে, সেই গীত গালে মানুহৰ মন প্ৰাণ তেজ উঠলি উঠে, জাতীয়তাবোধ জাগ্ৰত হয়। কিন্তু জুবিন দাৰ গীতত কি হয়? কেৱল মাত্ৰ অকণমান নিচা পানী সেৱন কৰি বোকা ডেন্স কৰিবলৈ সকলো ওলাই আহে। আৰু সেইসকলেই আজি আহি ভিডিঅ'টো বনোৱাৰ পাছত লাংগু পাংগুৱে কমেণ্ট কৰা ষ্টাৰ্ট কৰি দিলে। মই কি জুবিন গাৰ্গক ভাল নাপাওঁ নেকি? মই কি অসমীয়া নহয় নেকি? জুবিন গাৰ্গক কোনে বেয়া পাওঁ বুলি কৈছে? কিন্তু জুবিন দা বৰ্তমান সময়ত তেখেতৰ যোনটো স্থিতিত থাকিব লাগিছিলে তেনেধৰণে থাকিব পৰা নাই। এইটো কথা ক'ব বিচাৰিছোঁ, স্থান কাল পাত্ৰভেদে মানুহে কথা কোৱাটো ভাল, আৰু তেনেকুৱা এজন ব্যক্তিয়ে
সমাজ জীৱনৰ লগত সন্মুখ ভাগত থকা এজন ব্যক্তিয়ে এনেধৰণৰ মন্তব্যবোৰ কৰিলে বেয়া দেখি সেইবাবেহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। বেলেগ একো মোৰ ইণ্টেনশ্যন নাছিলে। মই সেই সকলোকো ক'ব বিচাৰিছোঁ, জুবিন দা যদি জুবিন দা হৈ থাকিব লাগে, জুবিন দা যদি আৰু বহু বছৰ আমাৰ মাজত থাকিব লাগে, আপোনালোকে জুবিন দাক ধ্বংস কৰিব নিবিচাৰিব। জুবিন দাৰ যদি কিবা ভুল হৈছে সেয়া সোঁৱৰাই দিয়াটো আপোনালোকৰ দায়িত্ব। কেৱল মাত্ৰ আপোনালোকৰ স্বাৰ্থ, কেৱল মাত্ৰ আপোনালোকৰ সুবিধা আদায় কৰি জুবিন দাক ধ্বংস কৰি নেপেলাব। সম্পদবোৰ সম্পদ কৰি